নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা ভাল খবৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। কালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে এই বছৰৰ এখন জনপ্ৰিয় আঁচনি নিযুত মইনা আঁচনি। আচলতে এই আঁচনিখন অভূতপূৰ্ব বুলি ক'লেও ভুল নহ'ব, কাৰণ ইয়াৰ আগতে এনেকুৱা আঁচনি কেতিয়াও কোনো চৰকাৰে অনা নাছিলে। এতিয়া কথা হ'ল কিনো এই নিযুত মইনা আঁচনি। আহকচোন আজি এই আঁচনিখনৰ বিষয়ে অলপ জানি লওঁ। নিযুত মইনা আঁচনিখন হ'ল স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা এখন আঁচনি। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছোৱালীৰ অংশগ্ৰহণ বৃদ্ধি তথা বাল্য বিবাহ ৰোধ এই আঁচনিখনৰ প্ৰধান লক্ষ্য। এই আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত যিসকল ছাত্ৰীয়ে নামভৰ্তি কৰিব তেওঁলোকক প্ৰতি মাহে 1000 টকাকৈ দিয়া হ'ব 10 মাহৰ কাৰণে। আকৌ স্নাতক শ্ৰেণীত যিসকল ছাত্ৰীয়ে নামভৰ্তি কৰিব তেওঁলোকক 1250 টকাকৈ দিয়া হ'ব। আৰু যিসকলে স্নাতকোত্তৰ অৰ্থাৎ MA, MSc, BEd এইবোৰৰ শ্ৰেণীত যিসকল ছাত্ৰীয়ে নামভৰ্তি কৰিব তেওঁলোকক 2500 টকাকৈ দিয়া হ'ব। আৰু এই আটাইখিনি এবছৰত 10 মাহৰ কাৰণে দিয়া হ'ব। এই আঁচনিখনত কোন কোন ছাত্ৰীক ধৰা নহ'ব? যিসকলে ব্যক্তিগত বিদ্যালয়ত পঢ়া শুনা কৰিছে তেওঁলোকক ধৰা নহ'ব। যিসকলৰ স্কুলীয়া জীৱনত বিবাহ হৈছে অৰ্থাৎ স্নাতক বা হায়াৰ ছেকেণ্ডাৰী ক্লাছত যদি বিয়া হৈছে তেনেকুৱা ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা নাপাব। অৱশ্যে স্নাতকোত্তৰ অৰ্থাৎ MA বা MSc ক্লাছত পঢ়া ছাত্ৰ ছাত্ৰীয়ে পাব বুলি কোৱা হৈছে। মন্ত্ৰী, MLA, সাংসদ, বিধায়ক তেওঁলোকৰ কন্যাসমূহে এই আঁচনিৰ সুবিধা নাপাব। আৰু এই আঁচনিখনৰ প্ৰথম ধন অক্টোবৰ মাহত লাভ কৰিব ছাত্ৰীসকলে। এই আঁচনিখনত কোনো আয়ৰ উৰ্ধসীমা নাই, অৰ্থাৎ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নহয়। স্কুটি লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ জৰিয়তে ধন লাভ নকৰিব। যিসকল ছাত্ৰীয়ে স্কুটি লাভ কৰিছে অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ঘোষণা মতে 60% পোৱা হায়াৰ ছেকেণ্ডাৰীত 60% পোৱা ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিব আৰু সেইসকল ছাত্ৰীক এই আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা নহ'ব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।